মাত্ৰ ক'বলৈ যোৱা নাই আৰু যিমানবিলাক হত্যা এনেধৰণৰ মৰ্মান্তিক হত্যা হৈছে অসমত সকলোখিনিকে জাষ্ট ৰিয়েল জাষ্টিছ পাব লাগে বুলি মই দাবী জনাওঁ অসম চৰকাৰ আৰু তেওঁলোকক মোৰ পুত্ৰ ৰিপন্ন পেগুক নিৰ্মমভাৱে হত্যা কৰা প্লেনিং কৰি পিনে হত্যা কৰা আৰমান আলী মানে বিজনেছ ইনষ্টিটিউশ্যনৰ কৰ্মী বা আমাৰ হুছেইন আলী এই কেইজনক তেওঁলোকক এই নিৰ্মম হত্যাকাৰীসকলক ফাঁচীৰ যোগ্য বুলি পিনে মই ধাৰণা কৰোঁ কাৰণ যিহেতু ভৱিষ্যতে আৰু প্ৰজন্মৰ মানুহ তেনেকুৱা যাতে হ'ব নোৱাৰে তেনেকৈ ধৰণৰ গতিকে সেই ওপৰত তেওঁলোকে মানে উচিত তদন্ত কৰি পিনে শাস্তি প্ৰদান কৰি ফাঁচি দিবলৈ কাৰণে মই চৰকাৰক অনুৰোধ জনাইছোঁ ন্যায় লাগে চৰকাৰে ন্যায় দিব পাৰে নোৱাৰে সেইটো চৰকাৰৰ কথা কিন্তু মোক ন্যায় লাগিব যোন হত্যাকাৰী সিহঁতক ফাঁচি দিবই লাগিব বোৱাৰীগৰাকী যিটো দৃশ্য কেঁচুৱাটোলৈ তেওঁ কান্দি আছিলে কি 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 খবৰ গম পাইছিলে আপোনালোকে কালি মই 4টা বজাত মোৰ ট্ৰেইনিং এটা আছিলে ধেমাজিত আছিলোঁ 4টা বজাত আহি পালোঁ ঘৰৰ মানুহ কালি মই মোবাইলটো নানিলোঁ ট্ৰেইনিঙলৈ তাৰপিছত ঘৰৰ মানুহে 3টা বজাতে গম পাইছিলে বোলে যিহেতু ভাৰতবৰ্ষত গোটেই অসম ৰাজ্যত গোটেই পৃথিৱীত যিহেতু মব লিঞ্চিং কেছেছ বাঢ়ি গৈছে তাৰ মূল কাৰণটো হৈছে আমাৰ ৰাজ্য চৰকাৰ আমাৰ কেন্দ্ৰীয় চৰকাৰ আমাৰ গোটেই ৰাজ্যসমূহৰ চৰকাৰসমূহ ভালকৈ এটা পদক্ষেপ লোৱা নাই আজিলৈকে ষ্ট্ৰিক্ট এটা একশ্যন লোৱা নাই সেই গতিকেলৈ বেছি কেছেছবিলাক বাঢ়িছে বুলি ভাবোঁ আৰু মই ৰাজ্য চৰকাৰক মই নিজৰ আমাৰ তাকাম মিচিং পৰিণ কেবাং ফালৰ পৰা মই আবেদন জনাইছোঁ যে অতি সোনকালে আপোনালোকে যদি আইনভাৱে যদি আপোনালোকে যদি পদক্ষেপ নলয় আপোনালোকে যদি এটা ষ্টেপছ নুঠায় তেতিয়াহ'লে আমি নিজে আইন তুলি ল'বলৈ বাধ্য হ'ম আৰু আইন তুলি লোৱাৰ পিছত আমি হ'লে কিন্তু দায়বদ্ধ নহ'ম সেইটোৰ কাৰণে আৰু দ্বিতীয় পইণ্টটো হৈছে আমাৰ যিবিলাক হিউমেন ৰাইটছৰ যিবিলাক ৱৰ্কাৰ্ছ আছে তেখেতসকলক মই এটা হাত জুৰি কিনে মই কিবা ৰিকুৱেষ্ট এটা কৰিছোঁ এই মানৱ নহয় এইবোৰ দানৱ এই দানৱসকলক আপোনালোকে যদি ফাঁচীলৈ উঠাত যদি আপোনালোকে ফাঁচীত যোৱাত আপোনালোকে যদি বাধা দি থাকে বাৰে বাৰে আহি আপোনালোকে হিউমেনিটেৰিয়ান গ্ৰাউণ্ডত যদি আপোনালোকে সহায় দি থাকে তেতিয়াহ'লে কালি আমিও ছেফ নহ'ম আপোনালোকেও ছেফ নহ'ব আপোনালোকৰ ল'ৰা ছোৱালীও ছেফ নহ'ব আমিও ছেফ নহ'ম সেই গতিকেলৈ মোৰ
ক'বলগীয়া এইটোৱে, অতি সোনকালে আমাক এটা জাষ্টিছ লাগে। উই ৱান্ট জাষ্টিছ। উচিত সিদ্ধান্ত ন্যায়ে গ্ৰহণ কৰিব লাগে। মই ক'ব খুজিছোঁ যে যেনেকৈ ঋতুপৰ্ণা পেগুক হত্যা কৰিলে, এই হত্যা কৰাৰ দৰে তাৰ ঘৈণীয়েকে এই হত্যা কৰা ল'ৰাজনক হত্যা কৰাৰ চেষ্টা কৰাব লাগে। আপুনি কি হয় ঋতুপৰ্ণাৰ? আপুনি কি হয়? ঋতুপৰ্ণাৰ মই বাইদেউ হয়, আমাৰ মিচিং সমাজৰ ল'ৰা হয়, যিয়েই নহওক লাগে আমাৰ গা জ্বলে, গা বিষ হয়। যেনেকৈ নিৰ্দোষী এটা মানুহক কোনো এটা বাদ বিতণ্ডাৰ সৰু এটা কথাৰ কাৰণে মানুহ এজনক হত্যা কৰাৰ কাৰণে আমাৰ গা জ্বলিছে আৰু চবৰে জ্বলিব গা। মই ক'ব বিচাৰিছোঁ কি, মই এজন মিচিং মই LDCM-ৰ সদস্য হয়। LDCM-ৰ সদস্য হিচাপে বহুত আমাৰ সংগঠন, যিটোৰ মিচিং সংগঠন আহিছে। মই যিটো জনাত মই এজন এনেকৈ পাইছোঁ যে মই কি দৰ্শনকাৰী আৰু যিটো নেকি হত্যাকাৰী সেইবিলাকক সম্পূৰ্ণ পাচি দিব লাগে আৰু কোনো ইয়াত জামিনৰ ছিষ্টেম নাই। যদি জামিনৰ যদি ছিষ্টেম হয় তেতিয়াহ'লে আমি ভৱিষ্যতে সেই তেওঁলোকৰ আমাক গতাই দিয়ক, নহ'লেও তেওঁলোকৰ যিটো আমাৰ যিটো একশ্যন ল'ব লাগে সেইটো একশ্যন আমি ল'ম। আৰু আপোনালোকৰ যিটো নেকি কৰ্ম আপোনালোকে কৰি যাওক, আমাৰ যিটো কাম আমি কৰি যাম। আৰু এজন মানুহক এনেকৈ হত্যা কৰিব নোৱাৰে। কিবা এটা কাৰণত যদি কিবা ভুল বন্দী হৈছে, এক টাপৰ মাৰিলে তেওঁ এক টাপৰ মাৰক, তাৰ মাজতে মীমাংসা হ'ব। হত্যা হ'ব নালাগিছিলে, স্পষ্ট কথা, হত্যা হ'ব নালাগিছিলে।